নমস্কাৰ এডুচেট অসমলৈ সকলোকে স্বাগতম জনালোঁ আজিৰ পৰা আমি অসম বুৰঞ্জীৰ ওপৰত এটা সিৰিজ আৰম্ভ কৰিছোঁ আজিৰ প্ৰথম খণ্ডত আমি 20টা অতি গুৰুত্বপূৰ্ণ এমসিকিউ আপোনালোকক আগবঢ়াইছোঁ এই 20টা এমসিকিউ আলোচনা কৰিব যাওঁতে ইয়াৰ পৰা হ'ব পৰা বিভিন্ন ধৰণৰ প্ৰশ্নৰ ওপৰত আমি আলোচনা কৰিম আৰু আমি অপচনসমূহ এনেদৰে ৰাখিছোঁ যাতে আপোনাৰ কনসেপ্টটো ক্লিয়াৰ হৈ যায় ঠিক আছে আমি প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়িছোঁ According to Yogini Tantra and Kalika Puran the old name of Assam was যোগিনী তন্ত্ৰ আৰু কালিকা পুৰাণ মতে অসমৰ প্ৰাচীন নাম কি ইয়াত আমি দুখন গ্ৰন্থৰ নাম পাইছো যোগিনী তন্ত্ৰ আৰু কালিকা পুৰাণ ইয়াৰ পৰা বেলেগ ধৰণৰ প্ৰশ্ন হ'ব পাৰে যে 18খন পুৰাণৰ ভিতৰত কোনখন পুৰাণ অসমত লিখা হৈছিল তাৰ শুদ্ধটো হ'ব কালিকা পুৰাণ আৰু এটা প্ৰশ্ন হ'ব পাৰে যে কোনখন গ্ৰন্থৰ পৰা আটাইতকৈ বেছি অসম সম্পৰ্কে তথ্য পোৱা যায় প্ৰাচীন অসম সম্পৰ্কে আটাইতকৈ বেছি তথ্য পোৱা যায় হেতু হৈছে